নকৰিম ধুনীয়াকৈ উত্তৰ দিবি দে কিন্তু হ'ব ছাৰ আমি ধুনীয়াকৈ উত্তৰ দিম তই এটা প্ৰশ্ন উত্তৰ দিছোন আই লাভ ইউ শব্দটো পৃথিৱীৰ কোন দেশত আৱিষ্কাৰ হৈছিল ছাৰ আই লাভ ইউ শব্দটো মোৰ মতে চাইনা দেশত আৱিষ্কাৰ হৈছিল কাৰণ চাইনা সামগ্ৰীত যেনেকৈ গেৰাণ্টি ৱাৰেণ্টি একো নাই যদি চলি থাকে বছৰ বছৰ চলি যায় আৰু যদি নচলে একদিনো ভালকৈ নচলে এই আই লাভ ইউ শব্দটো সেইকাৰণে ছাৰ চীন দেশতে আৱিষ্কাৰ হৈছিল ৰিয়া শুদ্ধ উত্তৰ ভেকলা এই চলিয়াত খালি তহঁতক স্কুলত কাপোৰ দিব বেগ দিব কিতাপ দিব চবে আকৌ খান মোনা লৈবি দেই আৰু কাঁহী লৈবি বাচিও লৈবি তহঁতক খালি দুটা কণী দি ভাত দিব পায়স দিব বুজি পালি চলিয়াত ছাৰ সেইটো কথা বুজি পালো কিতাপ দিব বহি দিব কাপোৰ দিব কাঁহী বাতিও লৈ আহিম ভাত দিব কিন্তু ছাৰ আমাৰ দেখোন কিতাপখনৰ আধাও পঢ়োৱা যোৱা নাই আমাৰ দেখোন পৰীক্ষা আহি পাইছি কোনদিনা পঢ়াব ছাৰ চলিয়াত স্কুলত ফ্ৰীতে কাপোৰ পালি কিতাপ পালি বেগ পালি খাৱা লাৱা পাই আছা কণী খাই আছা আৰু পঢ়াখিনি মানে মই ঘৰত নতুনকৈ টিউচনৰ গ্ৰুপ এটা খুলিম মোৰ তাত টিউচন ল'বি পঢ়াখিনি টিউচনত পঢ়াম দেই তহঁতৰো ভাল হ'ল ফ্ৰীতে স্কুলত কিতাপ পালি খাৱা লাৱা পালি আৰু ময়ো টিউচন কৰিলোঁ টিউচন ল'বি নে চলিয়াত পঢ়াখিনি টিউচনতে হ'ব দেই